हेलो एवरीवन আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সারসাইজ 2.1 যেটা আমার চলি আছে ইয়ার কোয়েশ্চন নাম্বার 10 টু আজি সলভ করি ঠিক আছে সো কোয়েশ্চন নাম্বার 10 আমার কি দিয়া আছে সরল করা কোয়েশ্চন নাম্বার 10 সরল করা বুঝলেন তো यार আমি পার্ট 1 তো করিম ঠিক আছে আজি পার্ট 1 পার্ট 2 দুটা করে দি দিম ওকে যতর বেশি নাই 5 raised to the power minus 3 plus 4 raised to the power minus 3 plus 4 raised to the power minus 4 upon 4 raised to the power minus 3 minus 4 raised to the power minus 4 ঠিক আছে এটা সরল করিব লাগে এই তোমালোকে চোৱা ইয়াত কি আছে 4 raised to the power minus 3 নহয় জানো তোমালোকক মই আগতে কৈছিলো যে এইবিলাকক আমি এইদৰে লিখিব পাৰি 1 ৰ তলত দি পেলাই আমি যেতিয়া সূচকটোৰ ঋণাত্মকৰ পৰা ধনাত্মকলৈ লৈ যাম মানে সূচকটোৰ কি ল'ম যোগাত্মক বিপৰীত ঠিক আছে তেতিয়া আমি ইয়াক এইদৰে লিখিব পাৰি নাইবা ভূমিৰ গুণাত্মক বিপৰীত লৈ পেলাই লিখিব পাৰি ভূমিৰ গুণাত্মক বিপৰীত ল'লে কি হ'ব 4/1 থাকিলে ইয়াতে আছে অলৰেডি 1/4 হৈ যাব আৰু ইয়াক এনেকৈ লিখিব পাৰি তো শেষত গৈ পেলাই এইটো হৈ যাব সেইকাৰণে মই ডিৰেক্টলি এইটো লিখি দিছোঁ আৰু তোমালোকে মনত ৰাখিবা যে যিবিলাক সংখ্যা p/q বা a/b আকাৰত নাই প্ৰকাশ কৰিব পাৰি বেলেগ কথা নাই যেতিয়া তেনেকুৱা সংখ্যাক আমি এইদৰে প্ৰকাশ কৰিলে আমি সহজে উলিয়াব পাৰিম এইদৰে প্ৰকাশ কৰাতকৈ আৰু যদি a/b আকাৰত থাকে যেনেদৰে এনেকৈ চোৱা নম্বৰ এটা আছে সংখ্যা এটা আছে 3/4 ইয়াৰ যদি এটা সূচকটো ঋণাত্মক থাকে সাপোজ -3 আছে যদি ঋণাত্মক কৰিব বিচাৰো তোমালোক দেখা পাবা যে এনেকৈ লিখিলে আমি লিখিব পাৰি নো প্ৰব্লেম লিখিব পাৰিম কিন্তু এইটো এতিয়ালৈকে সলভ কৰাৰ বাকী আছে ইয়াত জটিল অৱস্থাত আছে সৰল কৰিলে আমি শেষত গৈ পেলাই এইটোৱে পাওঁ 4/3 raised to the power 4/3 কিউব ঠিক আছে এইটোৱে পাওঁ আমি তোমালোকে চাই ল'বা ইয়াত 1 আপন আছে নহয় ইয়াৰ অৰ্থটো হ'ল 1 divided by 3/4 raised to the power 3 তো শেষত গৈ পেলাই এইটো কি হ'ব ইয়াক আমি এইটোতো লিখিব পাৰি 3 cubed upon 4 cubed এইটো এটা সূচকৰ বিধি আছে জানা তোমালোকে তেনেকৈ লিখাৰ পিছত কি আহিল শেষত গৈ পেলাই যেতিয়া আমি ইয়াত প্ৰচিনৰ হৰৰ চিনৰ টাইক ওপৰত উঠি যাব এইটো আৰু তলত এইটো আহি যাব অৰ্থাৎ আমি ইয়াক এইদৰে লিখিব পাৰোঁ চোৱা তোমালোকে দেখা পাইছা যে আমি এইটো কেনেকৈ আনিছিলোঁ 3/4 raised to the power 3/4 কিউবটোৰ পৰা আনিছিলোঁ তো সেইকাৰণে আকৌ উল্টাই পেলাই এইটো পাব পাৰি হয় নহয় অৰ্থাৎ প্ৰতিটোৰ কিয় কৰা হৈছে ইয়াৰ তৃতীয় ঘাতটো লোৱা হৈছে সেইকাৰণে সম্পূৰ্ণ সংখ্যাটোৰ তৃতীয় ঘাত লোৱাটো একেই কথা ঠিক আছে শেষত গৈ পেলাই কি আহিল এইটো আহি গ'ল তো সেইকাৰণে এনেকুৱা সংখ্যাবিলাক কি আছে a/b আৰ্হিত আছে a/b আৰ্হিত থাকিলে আমি এইদৰে লিখোঁ এইদৰে লিখাতকৈ এইদৰে সহজ আৰু যদি a/b আৰ্হিত নহয় তেতিয়াহ'লে আমি 1 ৰ তলত লিখি পেলাই আমি সহজে এইটো সলভ কৰিব পাৰিম বুজি পাইছা ওকে ঠিক আছে তেতিয়া চোৱা মই ইয়াত 4 raised to the power minus 3 1/4 কিউব লিখিব পাৰি নাই আৰু 4 raised to the power minus 4 লিখিব পাৰি 1/4 raised to the power 4 বা 4 to the power 4 আৰু ইয়াত এনেকৈ 1/4 cubed minus 1/4 to the power 4 ওকে 1 ৰ তলত লিখি পেলাই আৰু সূচকটো ধনাত্মক কৰি দিলে হৈ গ'ল ওকে ঠিক আছে এতিয়া চোৱা তোমালোকে 1/4 কিউব আছে ইয়াতে নহয় জানো
আৰু ইয়াতে আছে 1/4 টু দি পাৱাৰ 4 বা 4 ৰেষ্ট টু দি পাৱাৰ 4। তোমাক এটা বস্তু চোৱা, যদি মই ইয়াক এইদৰে লিখোঁ 1/4 কিউব ইনটু 1/4, কিবা ভুল হ'ব নেকি? হয়, এনেকৈ আমি লিখিব পাৰি। ইয়াৰ অৰ্থটো হ'ল যে ইয়াতো 1/4 কিউব আছে, ইয়াতো আছে, ৰাইট? তোমালোকক আগতে কৈছিলোঁ যে আমি তেনেকুৱা কমন ফেক্টৰ বাহিৰত ল'ব পাৰি, ঠিক আছে? কাৰণ আকৌ এইটো ভিতৰত বিতৰণ নকৰি সোমাই যাব ভিতৰত, প্ৰতিটোৰ লগত পূৰণ হৈ যাব, ঠিক আছে? তো সেই নকৰি মই কি কৰিম, কমন ফেক্টৰটো বাহিৰত উলিয়াই ল'ম, মানে সাধাৰণ উৎপাদকটো বাহিৰত উলিয়াই ল'লে চোৱা কি হয়। ওৱান বাই ফ'ৰ কিউব মই বাহিৰত লৈ আছোঁ, ভিতৰত থাকিব কি চোৱা। 1/4 কিউব যদি বাহিৰত লৈ লওঁ, ইয়াত কিবা থাকিব নেকি? একো নাথাকে, মানে 1 থাকিব ন? 1টো থাকিব লাগিব, কাৰণ পূৰণ হ'লে কাৰ লগত পূৰণ হ'ব? 1ৰ লগত পূৰণ হ'ব লাগিব। 1টো ৰাখি থ'ব লাগিব যাতে পূৰণ হৈ পেলাই সংখ্যাটো এইটাত হৈ যায় আকৌ ভিতৰত বিক্ৰী নকৰি। তো সেইকাৰণে মই যিটো আঁতৰাই দিছোঁ, একোৱেই নাই, এইটাত 1 বহুৱাই দিব লাগিব, আকৌ পূৰণ হ'লে 1ৰ ঠাইত বহিব এইটো। আৰু ইয়াত থাকিব এটা নহয় জানো, এইটো আঁতৰাই দিলে এইটো থাকিব 1/4 4 ৰেষ্ট টু দি পাৱাৰ 4ত এইটো থাকি গ'ল, ঠিক আছে? তলত তেনেকৈ চোৱা, একেই 1/4 কিউবটো আঁতৰাব পাৰি দুইটা পদৰ পৰা, ঠিক আছে? দুইটা সংখ্যাৰ পৰা ক'ব পাৰা। তো থাকিব ইয়াত 1 আৰু ইয়াত থাকিব 1/4। তো আকৌ যদি তোমালোকে বিতৰণ বিধি প্ৰয়োগ কৰা, পূৰণৰ যুগত পূৰণৰ বিতৰণ বিধি, আকৌ এইখিনি আহি যাব। সেইকাৰণে মই ইয়াতে 1 ৰাখিছোঁ যাতে পূৰণ হৈ পেলাই আকৌ এইটো আহি যায়। এতিয়া চোৱা, নেক্সট আমি কি কৰোঁ। এই দুইটা 1/4 কিউব এইখিনিৰ লগত পূৰণ হৈ আছে, দেখুৱাই আছে, হয় নে নহয়? ব্ৰেকেট দিয়া মানে কি কি বুজাই আছে? যে ইয়াৰ যোগফলৰ লগত পূৰণ হৈ আছে, এইদৰে বুজাই আছে, হয় নে নহয়? এইটো তেনেকুৱা বুজাই আছে, পূৰণ হৈ আছে, বুজি পাইছে ভালদৰে? কমন ফেক্টৰটো বাহিৰত উলিয়াইছোঁ, মানে আমি কি বুজাব খুজিছোঁ যে পূৰণ হ'লে আকৌ এইখিনি আহিব লাগে। তো পূৰণ হ'লে মানে কি, ইয়াৰ যোগফলৰ লগত পূৰণ হ'ব নাইবা প্ৰতিটো সংখ্যাৰ লগত পূৰণ হৈ পেলাই যোগ হ'ব, একেই কথা। ইয়াত কি বুজাই আছে? এই দুটাৰ পূৰণফল, ইয়াত এটা সংখ্যা আহিব আৰু ইয়াত এটা 1/4 কিউব, দুইটাৰ পূৰণফল বুজাই আছে। তো তেনেকুৱা ক্ষেত্ৰত আমি জানো যে দুইটাক আমি কাটিব পাৰোঁ, কাৰণ দুইটা কি হৈ আছে, পূৰণ হৈ আছে এটা সংখ্যাৰ লগত। তেনেকৈ চোৱা, তোমালোকে আগতে পাই আহিছা, ধৰি লোৱা 3 into 4 লিখা আছে, তলত লিখা আছে 3 into বেলেগ কিবা 5 লিখা আছে। 3 কাটি দিয়া তোমালোকে, কিয়? কাৰণ 3টো 4ৰ লগত পূৰণ হৈ আছে, কিবা এটা সংখ্যাৰ লগত পূৰণ হৈ আছে, সেইকাৰণে কাটিব পাৰিছা। নহ'লে যদি এনেকৈ থাকে 3 + 4 আৰু 3 + 5, তোমালোকে কাটিব পাৰিবা নেকি? নহয়, পূৰণ থাকিলে কাটিব পাৰিবা। অ'কে, বুজি পাইছা? কাৰণটো কি, কিয় কাটিব পাৰিবা তোমালোকে? কাৰণ আমি ইয়াক এইদৰে প্ৰকাশ কৰিব পাৰি 3/3 into 4/5, কাৰণ এইটোৰতো প্ৰকাশ এইটো নহয় জানো? ইয়াৰ পৰা এইটো পাব পাৰি, তোমালোকে জানা আগতে পাইছা। কিন্তু ইয়াক আমি এইদৰে প্ৰকাশ কৰিব পাৰিম নেকি? নহয়, প্ৰকাশ কৰিব নোৱাৰি। এনেকৈ প্ৰকাশ কৰা মানে কি, পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পাইছা তোমালোকে, লব আৰু হৰক উভয়কে এটা সংখ্যাৰে হৰণ দিব পাৰি। পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পাইছিলা। তো একেটা সংখ্যাৰে হৰণ দিলে, আমি 3 হৰণ দিলে এইটো এনেকৈ বুজাব, 1 আহি যাব 1/1, তো 1 আহি থাকিব। তো ইয়াত তেনেকৈ যদি একেটা সংখ্যাৰে হৰণ দিওঁ 1/4 কিউবেৰে, একেই কথা বুজাব, সেইকাৰণে আমি কাটি দিওঁ, ঠিক আছে? একোৱেই নাই ইয়াতে। ধৰি লোৱা 1 আছে, 1 থাকিলে পূৰণ হ'লে এইখিনি সংখ্যাই থাকিব, ঠিক আছে? এতিয়া চোৱা, এইখিনি থাকি গ'ল 1 + 1/4, আৰু তলত থাকিল কি 1 - 1/4। 1 + 1/4 ইয়াত যোগ কৰিলে কি পাওঁ আমি? 5/4 ন? মানে এইদৰে আৰু পাইছাতো আগতে। ইয়াৰ তলত কি আছে? 1 আছে বুলি ক'ব পাৰি, আমি প্ৰকাশ কৰিব পাৰি এনেকৈ 1/1, ঠিক আছে? তো ইয়াৰ তলত 1 আছে, ইয়াৰ তলত 4 আছে, ইয়াৰ লগাবলৈ হ'লে 4 থাকিব। তো ইয়াত 4 বনাবলৈ হ'লে ইয়াৰ তলত আমি ওপৰত 4 পূৰণ দিব লাগিব, ওপৰত 4 পূৰণ দিলে 4 হৈ যাব, আৰু তলততো 4 আছে, তো দুইটাৰ 4 এটা হৈ গ'ল, দুইটাৰ 4 একেটাই 4 হয় নহয়? আৰু ওপৰত এটা যোগ কৰি দিলোঁ 4 + 1 5, তলত তেনেকৈ কি থাকিব? ইয়াতে 4 হ'লে
4 মাইনাছ 1 3 আৰু তলত থাকিব 4 দুইটা তলত 4 আহি যাব মানে এইদৰে আৰু এইটো দেখুৱাই দি আছোঁ এক মিনিট ইয়াৰ তলত কি আছে 1/1 এইটো লিখিব পাৰি আমি যদি তলত ওপৰত 4 4 পূৰণ কৰি দিওঁ ইয়াত 4 ইয়াত 4 আহি যাব হয়নে নহয় 4 লগত 1 পূৰণ কৰিলে 4 আহিব দুইটাৰ তলত 4 আছে 4 + 1 4 + 1 কি হ'ল 5/4 তেনেকৈ এইটো এতিয়া চোৱা মই অলপ দীঘলকৈ দি আছোঁ ডাইৰেক্ট লিখি দিব পাৰি 5/3 4 4 কাটি পেলাই কিন্তু কেনেকৈ কাটিম এইটো ভাঙি বুজাই দি আছোঁ ইয়াত চোৱা 5/4 আপন 3/4 ইয়াৰ মানে কি 5/4 ক 3/4 এর হৰণ দিয়া হৈ আছে মানে এইটো নহয় জানো তো ইয়াত আমি পূৰণ চিন আনিলে 4/3 হৈ যাব গুণাত্মক বিপৰীত লোৱা হ'ব জানা এইটো তোমালোকে 4 4 কাটিলে কি থাকিব 4 4 ইয়াতো কাটি আছোঁ চাবা কাৰণ পূৰণ হৈ আছে কাৰণ পূৰণৰ ক্ষেত্ৰত কাটিব পাৰি তেনেকৈ পূৰণ চিন থাকিব লাগে যোগ চিন নহয় বুজি পাইছা আৰু কিয় কাটিব পাৰি এইদৰে দেখুৱাই আহিছোঁ ইয়াতে হয় নহয় পূৰণ চিন থাকিলে আমি ইয়াক এনেদৰে প্ৰকাশ কৰিব পাৰি ওকে থাকিব কি 5/3 মই যদি ডাইৰেক্ট ইয়াৰ পৰা কাটি দিলোহেঁতেন তেতিয়া 5/3 আহিব কিন্তু তোমালোকক বুজাই দিবৰ কাৰণে এইটো এনেকৈ দেখুৱাই দিছোঁ যেনেকৈ কেনেকৈ কাটিব পাৰি আমি মনত ৰাখিবা যদি আমাৰ এইদৰে থাকে দুইটা হৰ একে দুইটা কাটি পেলাই কি কৰিব পাৰি আমি দুইটাৰ তলত 1 বুলি ভাবিব পাৰি 1 বুলি ভাবিলে কি হ'ব 5/1 5 3/1 মানে 3 তো 5/3 থাকিব হয় নহয় তো ইমান দীঘল কৰিব নালাগে যদি তোমালোকে ইয়াৰ পৰা পাৰা কৰি দিবা মই বুজাবলৈ ইমানখিনি দীঘল কৰিছোঁ এতিয়া চোৱা নেক্সট আমাৰ নম্বৰ 2 পাৰ্ট নম্বৰ 2 ঠিক আছে এখানে মুছি দিও This is part 2. Part 2 তোমার কি দিয়া আছে সব 5 raised to the power minus 1 into 5 raised to the power minus 19 whole squared into minus 5/2 raised to the power 40 ঠিক আছে সো আমি কি করে করব বলে আগতে পাই আইছা সবর পিঠিত তুমি একে থাকিলে আর কোসক প্লেট থাকিলে পরফুলটো আমি কি কৰিব পাৰি কোসক দুইটা যোগ কৰি বহুৱাই দিব পাৰি যদি ইয়াত -1 প্লাস -1 প্লাস -19 এনসারটো কি থাকিব কোৱাচোন -1 প্লাস -19 মানে কি -1 প্লাস সরি -1 -19 দুইটা যোগ হ'ব দুইটাৰ লগত মাইনাস চিন আছে রাইট যোগ কৰা হ'ব সংখ্যা দুইটা আৰু চিনটো বাদ দি পেলাই সংখ্যা দুইটা যোগ কৰা হ'ব আৰু আহিব কি 20 আৰু দুইটাৰ আগত চিন মাইনাস থকাৰ কাৰণে এনসাৰত থাকিব মাইনাস চিনটো বুজি পাইছা ইয়াত থাকিব কিমান -20 আৰু স্কয়ারটো আছে হয় না সব 2 আছে ওকে আৰু ইয়াতে -5/2 raised to the power 40 ইয়াৰ পিছত আমি আনটো সহগৰ বিধি প্ৰয়োগ কৰিব পাৰি যেটো আছিল নহয় a/b raised to the power m into a/b raised to the power m whole raised to the power n মানে গাতৰ গাত আছিল হয় নহয় আমি কি দৰে লিখো পাৱাৰ দুই সহগ দুইটা আমি পূৰণ কৰি দিওঁ ইয়াতে পূৰণ হ'ব -20 into 2 মই মনত আছে সহগৰ বিধি এটা আছিল নহয় মই ইয়াতে লিখি দি আছো এইটো ইয়াক আমি কি দৰে লিখিব পাৰি a/b raised to the power m into n ইয়াতে 20 into -20 into 2 okay into -5/2 raised to the power 40 তো ইয়াত কিমান থাকিব কোৱাচোন -20 into 2 -40 থাকিব ন -40 এটাৰ আগত এটা ঋণাত্মক এটা ধনাত্মক এটাৰ গুণফলটো ঋণাত্মক থাকিব এতিয়া চোৱা তোমালোকে দুইটাৰ ভূমি বেলেগ কোচকো বেলেগ হৈ গৈছে কোচক দুইটা একে বনাব পাৰো ইয়াতে তো একে বনাবলৈ হ'লে এইটো ঋণাত্মক নাইবা এইটো ধনাত্মক যিকোনো এটা চেঞ্জ কৰিব লাগিব মই এইটো চেঞ্জ কৰি আছো ঠিক আছে তোমালোকে চাই লোৱা
মই এইটো কি কৰি আছোঁ ঋণাত্মক বনাই দিছোঁ, তেতিয়াহ'লে একে হৈ যাব। বুজি পাইছ? -5/2 এক মিনিট, এইটো যদি আমি ঋণাত্মক বনাই দিওঁ, তোমালোকে জানা যে লব হৰ সালসলনি কৰিব লাগে। ইয়াতে মই লব হৰ সালসলনি কৰি দিছোঁ, -5 তলত বহুৱাই দিছোঁ, আৰু ইয়াতে হৈ গৈছে কি -40। ইয়াৰ যোগাত্মক বিপৰীত ল'লে ইয়াৰ গুণাত্মক বিপৰীত হ'ব লাগে, বা 1ৰ তলত বহুৱাই কৰিব পাৰি, সেইটো তোমালোকে জানা। তো ইয়াতে A/B আকাৰত আছে, ঠিক আছে, সেইকাৰণে মই এইটো চুজ কৰিছোঁ, লব হৰ সালসলনি কৰাটো, সেইটো বেছি সহজ হয়। অ'কে, মই তোমালোকক আগৰ পাৰ্টত কৈছোঁ নহয় যে A/B আকাৰত থাকিলে লব হৰ সালসলনি কৰিব লাগে, তেতিয়াহ'লে আমাৰ কৰাটো সহজ হয়। এতিয়া ইমানলৈকে আহি গ'ল, দুইটাৰ সূচক একে। এতিয়া আমি আনটো বিধি ব্যৱহাৰ কৰিম, যিটো আছিল নহয়, কি আছিল, A/B⁴ m ইনটু C/D⁴ m, দুইটা সূচক একে, তেতিয়া তেনেকৈ কি হয় A/B ইনটু C/D হোল ⁴ m। দুইটা ভূমিৰ পূৰণফলক m কাঠলৈ উন্নীত কৰা হয়, m থেকে কাঠলৈ উন্নীত কৰা হয়, ঠিক আছে। তেতিয়া ইয়াত কি হ'ব, 5 ইনটু 2/-5 হোল ⁻40, ঠিক আছে। ইয়াত মই ইয়াত লিখি আছোঁ, চোৱা, ইয়াত দেখা পাইছা 5 আৰু 5 কাটি যাব, দুইটা একে আছে নহয়, বুজি পাইছা, আৰু পঞ্চিৰ মাজত আছে, তো কেঞ্চেল আউট হৈ গ'ল। কেনেকৈ কেঞ্চেল আউট হয় মই আগতে বুজাই দিছোঁ, আৰু ইয়াত বুজাই দিয়াৰতো কোনো প্ৰয়োজনে নাই। অ'কে, থাকিব কিমান, 2/-1, কিয়, যদি ইয়াতে 5 আৰু 5 কাটি গ'ল, তেতিয়াহ'লে কিবা থাকিব লাগিবতো, ইয়াত কিবা থাকিলে 1 থাকিব, যদি কেৱল 1 থাকে তেতিয়াহ'লে 2 লিখিব পাৰি, 2/1 মানে 2, ইয়াতো 1 আছে, কিন্তু এই 1 পূৰণ হ'লে এইখিনি থাকিব, এই 1 টকা নটকা একেই কথা, 1 এটা যোগাত্মক একক, ইয়াতো 1 আছে, 1 দি হৰণ দিলে, কোনো এটা সংখ্যাক 1 হৰণ দিলে সংখ্যাটোৱে আহিব, তলত 1 টকা নটকা একেই কথা, কিন্তু -1 থাকিলে আমি ইয়াত লিখিব লাগিব, ঠিক আছে। -1 টকা আৰু নটকা একেই কথা নহয়, -1 থাকিলে -2 লৈ পৰিৱৰ্তন হ'ব, মই ইয়াতে পৰিৱৰ্তন কৰা নাই, মই এনেকৈ লিখি দিছোঁ। অ'কে, এতিয়া যদি সূচকটো ধনাত্মক হৈ যায়, ইয়াতে দেখা পাইছা সূচকটো কি আছে, ঋণাত্মক। এতিয়া মই ধনাত্মক কৰিব বিচাৰোঁ, কাৰণ ইয়াৰ মানটো উলিয়াব লাগিব। এতিয়া ইয়াৰ মান যদি উলিয়াব বিচাৰোঁ, সূচকটো ধনাত্মক কৰিব বিচাৰোঁ, তেতিয়াহ'লে লব হৰ ইয়াত সালসলনি কৰিব লাগে, এইটো জানা তোমালোকে। তো 2 আছিল ওপৰত, আহি যাব তলত, -1 তলত আছিল, ওপৰত উঠি যাব, আৰু সূচকটো কি হৈ যাব, ধনাত্মক হৈ যাব। অ'কে, এতিয়া তোমালোকে জানা, আগতে পাই আহিছা, যেনেকৈ থাকিলে আমি A/B আকাৰত থকা সংখ্যা এটাত যদি আমি ইমান নম্বৰ গাঁথলৈ উন্নীত কৰোঁ, তেতিয়াহ'লে ইয়াত প্ৰতিটো সংখ্যা A আৰু Bক উন্নীত কৰিব পাৰি, যেনেকৈ সূচকৰ বিধি আছিল নহয় এটা, A/B⁴ m, আমি এইটো লিখিব পাৰি A⁴m/B⁴m। এইটো আছিল নেকি, এইটো অলপ বেলেগকৈ আছিল, মই বেলেগকৈ দি আছোঁ ৰ'বা, তোমালোকে যিদৰে পাইছা এইদৰে লিখিছোঁ। ইয়াত চোৱা, দুটা আছিল A/B⁴m, মানে ইয়াত এটা সংখ্যা আৰু আনটো সংখ্যাৰে হৰণ দিয়া হৈ আছে, এইদৰে আছিল। এক মিনিট, এইটো মই পিছত দিম ৰ'বা। এইদৰে আছিল, ৰাইট। এনেকৈ থাকিলে তোমালোকে পাই আহিছা, আমি এইদৰে লিখিব পাৰি, A/B⁴m/C/D⁴m। ইয়াক এইদৰে পাইছা তোমালোকে, লাগিলে এইদৰে লিখিব পাৰা, A/B⁴m/C/D⁴m। এইদৰে কি কথা, তোমালোকে চাগে এইদৰে পাইছা নেকি, মোৰ মনত অহা নাই, যিয়েই হওক একেই কথা। ইয়াৰ পৰা আমি এইটো পাব পাৰি, ইয়াক এইদৰে লিখিব পাৰি, আমি
a by b raised to the power এক পেজ jak 100 a by b upon c by d all raised to the power m আৰু ইয়াক নি পেলাই আমি ইয়াক এইদৰে লিখিব পাৰিম আৰু যদি এইটো এনেকৈ থাকে এনেকৈ লিখা একেই কথা আৰু এইটো কি বুজি আছে a by b c by d হৰণ দিয়া হৈ আছে ইয়াক এইদৰে লিখিব পাৰি ইয়াক এইদৰে লিখিব পাৰি এইদৰে লিখা আছে যদি তোমালোকে ইয়াৰ পৰা বুজি লোৱা এনেকৈ থাকিলে আমি এইদৰে লিখিব পাৰিম ইয়াত কি হ'ব -1 raised to the power 40 upon 2 raised to the power 40 right okay -1 raised to the power 40 তোমালোকে জানা যে এটা ঋণাত্মক সংখ্যা যদি যুগ্ম সংখ্যক বাদ পূৰণ হয় বা যুগ্ম সংখ্যক ঘাতলৈ উন্নীত হয় বুজি পাইছা যুগ্ম ঘাতলৈ উন্নীত হোৱা মানে কি যুগ্ম সংখ্যক বাদ পূৰণ হ'ব অ'কে তেতিয়া কি হয় সংখ্যাটো সদায় ধনাত্মকেই হৈ যায় তো ইয়াতে -1 আছে কি হৈ যাব 1 কাৰণ 1ক যিমানবাৰ পূৰণ কৰা নিজৰ লগত কি 1 হৈ থাকিব আৰু তলত থাকিব 2 raised to the power 40 এইটো আমাৰ ফাইনেল আনসাৰ আছে এতিয়া চোৱা নেক্সট পাৰ্ট 3 Part 3 4 raised to the power -1 plus 8 raised to the power -1 divided by 1 upon 3 by 2 raised to the power -2 তো ইয়াত আমি কিদৰে লিখো চোৱা 4 raised to the power -1 8 raised to the power -1 আচ্ছা মই এইটো চেঞ্জ কৰি লৈ ইয়াতে কৰি লওঁ তোমালোকে দেখা পাইছা যে ইয়াতে ঋণাত্মক সূচকযুক্ত আছে ঋণাত্মক সময় হ'লে আমি 1/4 লিখিব লাগিব ৰাইট 1 তলত লিখিব লাগিব যেহেতু ইয়াত a by b আকাৰত নহয় সেইকাৰণে আমি এইদৰে লিখা 1 তলত লিখি দিওঁ আমাৰ বাবে বেছি সুবিধাজনক ঠিক আছে আৰু ইয়াতে যদি পুৰণি জানিব বিচাৰা তোমালোকে আগতে পাইছা এই সংখ্যাটোৰ গুণাত্মক বিপৰীত ল'ব লাগে এইখন গুণাত্মক বিপৰীত কি হ'ব অবভিয়াছলি 3/2 হ'ব 3/2 raised to the power -2 হ'ব কিয় হ'ব তোমালোকে জানা যে এটা সংখ্যা যদি a by b থাকে তাহলে ইয়াৰ গুণাত্মক বিপৰীত হয় 1 upon a by b এইদৰে লিখিব পাৰি বুলি আগতে কৈছোঁ তোমালোকক পাইছা নাইবা b upon a ৰাইট এইবিলাক পাইছা চেপ্টাৰ 1ত a by b raised to the power -1 এইটো আৰু নিদিওঁ ইয়াতে এইটো হৈ যাব কাৰণ ইয়াতে চোৱা 1 তলত লিখা আছে সংখ্যাটো এতিয়া যদি a by b গুণাত্মক বিপৰীত 1 upon a by b হয় তেতিয়াহ'লে ওলোটাকৈ 1 upon a by b গুণাত্মক বিপৰীত a by b নহ'ব নেকি অবভিয়াছলি হ'ব তো সেইকাৰণে মই কি কৰিছোঁ 1 upon a by b একে ধৰিলোঁ আৰু সংখ্যাটো আছে তলত এই সম্পূৰ্ণ সংখ্যাটো ইয়াত 3/2 এটা ঘাত দিয়া হৈ আছে 3/2 নহয় এই সংখ্যাটোৰ গুণাত্মক বিপৰীত ল'বলৈ হ'লে আমি ওপৰৰ 1টো আঁতৰাই দিলে হৈ যাব যেনেকৈ ইয়াতে ওপৰৰ 1টো আঁতৰাই দি সংখ্যাটো লিখিলে কি হ'ল ইয়াৰ গুণাত্মক বিপৰীত আহি যাব ওলোটাকে কাৰণ যিহেতু ইয়াৰ গুণাত্মক বিপৰীত এইটো তেতিয়াহ'লে ওলোটাকৈ নহ'ব নেকি হ'ব অবভিয়াছলি হ'ব বুজি পাইছা তো সেইকাৰণে মই ইয়াতে 1 upon a by b সেই চেপ্টাৰ 1ৰ বিষয়টো মই ইয়াতে কি কৰি আছোঁ আলোচনা কৰি আছোঁ ঠিক আছে তো পুৰণি আমি গুণাত্মক বিপৰীত ল'ব লাগে জানা গুণাত্মক বিপৰীত কেনেদৰে লওঁ আমি তোমালোকে আগতে পাই আহিছা সংখ্যাটো যেনেকৈ আছে তেনেকৈ ৰাখিব লাগে কেৱল 1ৰ তলত লিখিলে গুণাত্মক বিপৰীত আহি যায় আৰু শেষত গৈ পেলাই এইটো আহে b by a তো সেইকাৰণে কেতিয়াবা আমি এইটো ব্যৱহাৰ কৰোঁ প্ৰায় এইটো ব্যৱহাৰ কৰোঁ এইটো ব্যৱহাৰ নকৰি পেলাই যিহেতু ইয়াত এইটো দিয়া আছে সেইকাৰণে মই এইটো আলোচনা কৰি আছোঁ এতিয়া এইটো হৈ গ'ল প্ৰশ্ন আহি গ'ল এতিয়া আমি ইয়াৰ সূচকটো ঋণাত্মকৰ পৰা ধনাত্মক কৰিব লাগে তেতিয়া কি হ'ব লব্ধৰ সালসলনি কৰিব লাগে ভূমিটোৰ ঠিক আছে ভূমিটোৰ ঋণাত্মক বিপৰীত ল'ব লাগে কাৰণ এই a by b আকাৰত আছে 1ৰ তলত বহুৱাই দিলে আমি আমাৰ বাবে সহজ নহ'ব ইয়াত তো 4 এনেকৈ নহয় তো 4 8 আছে নেকি নহয় 3 upon 2
A/B আকাৰত, ৰাইট। আৰু ইয়াতে চোৱা 1/4 মানে কি 1/2 স্কোয়ার আর 1/8 মানে 1/2 কিউবড, দেখা পাইছা। আৰু ইয়াতে 2/3 raised to the power 3 স্কোয়ার, নহয় জানো 2/3 স্কোয়ার। এটা লিখিলো কাৰণ সূচকটোৰ যোগাত্মক বিপৰীত আৰু ভূমিৰ গুণাত্মক বিপৰীত লৈ ললো। তোমালোকে এনেকে ইয়াতো পাৰিবা 1/4 লিখিছো নহয় মই, তোমালোকে এইটোৰ ধৰি পেলাই 4/1 আছে তো 1/4 উল্টা কৰি লিখিব পাৰি 1/4 হোল স্কোয়ার। এইটো লিখি পেলাই একো হোল স্কোয়ার নহয়, সরি 1/4 নহয় জানো। ইয়াতো সূচকটো 1 আছে নহয় জানো, ইয়াতো বেছি প্ৰব্লেম নাই। তোমালোকে এইটো কৰিব পাৰা যে লভৰ সালসলনি কৰি পেলাই। তো এইটো কাৰণে তোমালোকে এইদৰে ভাবিব লাগিব যে 4 raised to the power -1 মানে কি 4/1 হোল raised to the power -1। এইদৰে যদি ভাবি লোৱা তাহলে A/B আকাৰত আহি গ'ল নাই। তো লভৰ সলনি কৰি ললা 1/4 raised to the power -1 নহয় জানো 1, পিছত কি পাবা 1/4 পাবা। তো এইবিলাক এইদৰে নকৰি পেলাই কৈ দিছো যে 1 তলত বহুৱাই দিয়া, কাৰণ ই A/B আকাৰত নহয় আৰু কষ্ট কৰিব কিয় লাগে। কিন্তু ই A/B আকাৰত হয়, সেইকাৰণে লভৰ সলনি কৰিব লাগে ইয়াতে। এতিয়া তোমালোকে আগৰ নিচিনা এটা কাম কৰিব লাগিব, ইয়াতে 1/2 স্কোয়ারটো কমন লৈ ল'ব লাগিব। আৰু কমন লোৱা মানে কি বাহিৰত উলিয়াই ল'ব লাগিব, যাতে পূৰণ হৈ পেলাই আকৌ এইটো আহি যায়। 1/2 স্কোয়ার আঁতৰাই দিলে ইয়াত 1 থাকিব, চোৱা আকৌ পূৰণ হ'লে 1 লগত পূৰণ হ'লে 1/2 স্কোয়ার আহিব, আৰু ইয়াত থাকিব 1/2 কেৱল। 1/2 স্কোয়ারটো আঁতৰাই দিছো, কাৰণ 1/2 স্কোয়ার ইনটু 1/2 পূৰণফলটো হ'ব 1/2 কিউব। আৰু ইয়াতে কি হ'ব 2 স্কোয়ার আপন 3 স্কোয়ার। এইমাত্ৰ পাই আহিছা সূচকৰ ভিডিঅ' নকৰি। এনেকৈ দুটা সংখ্যাৰ হৰণফল দিয়া থাকিলে আমি প্ৰতিটো সংখ্যাৰ কি কৰিব পাৰি, সংখ্যাক আমি সেই ঘাতলৈ উন্নীত কৰিব পাৰি, সেই নম্বৰ ঘাতলৈ যিমান নম্বৰ দিয়া আছে ইয়াত সূচকটো দিয়া আছে সেই সূচকৰ ঘাতলৈ, ঠিক আছে। এতিয়া নেক্সট চোৱা আমি ইয়াত কি কৰিব বিচাৰোঁ। ইয়াত এই দুটা যোগ কৰি দিয়া 1/2 স্কোয়ার ইনটু ইয়াতে ব্ৰেকেট দিয়া মানে কি পূৰণ হৈ আছে জানা তোমালোকে, ই ইয়াৰ লগত পূৰণ হৈ আছে, ইয়াৰ যোগফলৰ লগত। ইয়াৰ যোগফলটো লৈ লোৱা কি হ'ব 2, ইয়াৰ তলত 2 আহিলে ওপৰত 2 আহিব 2 + 1 3, ইয়াৰ হ'ব 3/2 ব্ৰেকেট দিয়া আছে মানে কি পূৰণ হৈ আছে, ইয়াৰ যোগফলটো পূৰণ হৈ আছে ইয়াৰ লগত, আকৌ ইয়াৰ লগতো পূৰণ হৈ আছে, ঠিক আছে। যিকোনো এটাৰ লগত ক'ব পাৰি, ইয়াৰ লগত পূৰণ হ'লেতো ইয়াৰ আটাইখিনি ইয়াৰ লগত পূৰণ হ'ব, ৰাইট। কাৰণ যিকোনো দুটাতো আগে পূৰণ কৰিব লাগিব, তিনিটাতো একেলগে কৰিব নোৱাৰি। ওকে, ইয়াত চোৱা 2 স্কোয়ার কাটি গ'ল, কাৰণ পূৰণ চিন মাজত আছে, কাটিব পাৰি কেঞ্চেল আউট কৰিব পাৰি, পূৰণ চিন থাকিলে কেৱল, বুজি পাইছা। পূৰণ চিন থাকিলে কেৱল আমি তলৰটোৰ লগত ওপৰটো কাটিব পাৰি, হৰণ চিন থাকিলে কাটিব নোৱাৰিবা। হৰণ চিন থাকিলে তলৰটোৰ লগত তলৰটো কাটিব পাৰি, এনেকৈ নিয়ম আছে, বুজি পাইছা। যেই হওক মই কি কৰি আছোঁ, এতিয়া চোৱা 3 আছে, ইয়াত 3 দুটা আছে, এটা কাটিলে 3 এটা থাকিব ইয়াতে, রাইট। দুটো আছে নহয়, 9 আছে, বুঝি পাইছা। ওকে, আৰু কিবা আছে নেকি ওপৰত? একোৱেই নাই। ওপৰত একোৱেই নাই মানে কি 1 থাকিব লাগে, ৰাইট। মানে এইটো ধৰি লোৱা যে 3/3 আৰু 3 স্কোয়ার কেঞ্চেল আউট কৰাৰ পিছত ওপৰত 1 থাকিছে, তলত 3 থাকিছে। ইয়াত কেঞ্চেল আউট কৰাৰ পিছত আমি ইয়াতে 1 পাইছোঁ, ইয়াতে 1 পাইছোঁ, ৰাইট। ওপৰত 1 যদি থাকে 1 পূৰণফল কি হ'ব? 1 থাকিব। ওপৰত 1 বহুৱাই ইয়াতো একোৱেই নাই মানে বুজাবা। আৰু তলত ইয়াতে 1 থাকিলে কি হ'ব? 2 লগত 1 পূৰণ কৰিলে 2 থাকিব, আৰু 3 পূৰণ কৰিলে 6 থাকিব। 1/6 হ'ব মোৰ ফাইনেল আনসাৰ, বুজি পাইছা? 1/6। তো আজিলৈ ইমানেই থাকক। আই হোপ তোমালোকে দেখা পাইছা, বুজিও পাইছা, ঠিক আছে। নেক্সট আমি কি কৰিব লাগে, এইগুলোতো আজি শেষ। নেক্সট আমি সংখ্যাৰ প্ৰামাণিক ৰূপৰ বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে এইবিলাক ভিডিঅ' মই তোমালোকক অনুৰোধ কৰোঁ যে
এইবিলাক ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা, যাতে অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এইখিনি ভিডিঅ'ৰ পৰা তেওঁলোক উপকৃত হ'ব পাৰে। মই আশা কৰোঁ এইটো, আৰু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'খিনি পায় আৰু তেওঁলোকে উপকৃত হয়, তেওঁলোকে ভালকৈ পঢ়িব পাৰে। ঠিক আছে, তেওঁলোকৰ সহায় হয় এই ভিডিঅ'ৰ পৰা, বুজি পাইছা? আৰু বিশেষকৈ আন্দোলন বৰুৱা একাডেমী প্ৰকাশনৰ ভিডিঅ' ইউটিউবৰ ভিতৰত তোমালোকে বেছি নাপাবা, আৰু সকলো ছাত্ৰ ছাত্ৰীও নাপায়। সেইকাৰণে মোৰ ভিডিঅ'বিলাক তোমালোকে শ্বেয়াৰ কৰিবা, তোমালোকে তেওঁলোকৰ পৰা দোৱা পাবা, তোমালোকৰ পঢ়াটো ভাল হ'ব, তোমালোকে ভালকৈ পাছ কৰিব পাৰিবা, ভাল নম্বৰ পাবা তেওঁলোকৰ দোৱাত। কিন্তু তোমালোকে সহযোগিতা কৰিব লাগিব মোৰ লগত, মইতো কৰি আছোঁ। তোমালোকৰ সহযোগিতা সোমাই গ'লে আমি আগুৱাই যাম। ঠিক আছে, অ'কে, আজিলৈ মানে